মানুহবোৰ যেতিয়া যুৱক যুৱতী হৈ থাকে বা ডেকা গাভৰু যিটো এটা বয়স, সেই বয়সত মানে চবেই জ্ঞান দিয়ে যে তোমালোকে এতিয়া এনজয় কৰা, তোমালোকৰ এই বয়সটো কেতিয়াও ঘূৰি নাহে, এবাৰ গুচি গ'লে কেতিয়াও তোমালোকে সেই বয়সটো ঘূৰাই নোপোৱা। গতিকে তোমালোকে এই সময়টোত খুব এনজয় কৰা, ঘূৰা ফুৰা কৰা, ভালকৈ খোৱা, এইবোৰ বস্তু মানে মানুহে শিকায় বা মানুহে কয় যে খুব এনজয় কৰা, তোমালোকৰ এইটোৱে বয়স, এনজয় কৰা বয়স হয় এইটো, এনেকৈ বুলি কয়। কিন্তু কোনো মানুহে এই কথাটো নকয় যে সেই সময়ত মানে এইটো কথা নকয় যে ভৱিষ্যতটো তুমি কেনেকৈ ঠিক কৰিবা, নিজৰ ভৱিষ্যতটো তুমি মানে কেনেকৈ গঢ় দিবা, সেই বস্তুটো মানে কেতিয়াও মানুহে নিশিকায়। কাৰণ চবে মানে খালি এইটোৱে কয় যে এনজয় কৰা, এইটো তোমালোকৰ এনজয় কৰা বয়সে হয়, এনেকৈ কয়। কিন্তু ভৱিষ্যতে সেই ল'ৰাটো বা ছোৱালীজনীৰ ভৱিষ্যতটো কেনেকৈ পাৰ কৰিব, ভৱিষ্যতৰ কাৰণে তেওঁ কি কৰিলে ভাল হ'ব, এইবোৰ বস্তু কোনো দিনে মানে কোনো মানুহে নকয়, খালি ক'ব যে এনজয় কৰা। কিন্তু মই এইটো কথা কওঁ যে ল'ৰা ছোৱালীবোৰক সেই বয়সত এনজয় কৰা মানে কথাটো যে কয়, তাৰ লগে লগে সমানে সমানে এইটোও ক'ব লাগে যে তোমালোকে তোমাৰ ভৱিষ্যতটো ভালকৈ গঢ় দিয়া, ভৱিষ্যতৰ কাৰণে মানে ভালকৈ কাম কৰা, এতিয়া ভালকৈ পঢ়া শুনা কৰা বা ভালকৈ ক'ৰবাত কিবা এটা বিচাৰা, তেতিয়া তোমালোকৰ ভৱিষ্যতটো সুনিশ্চিত হ'ব, যাতে ভৱিষ্যতে তোমালোকে একো বিপদৰ সন্মুখীন নোহোৱা, তেতিয়া তোমালোকে গোটেই জীৱনটোৱে তোমালোকে সুখেৰে পাৰ কৰিব পাৰিবা। এই বস্তুবোৰ মানে ল'ৰা ছোৱালীবোৰক শিকাব লাগে। কিন্তু মানুহৰ এইটো মানে এটা ভুল আছে যে খালি কেৱল এইটোৱে কয় যে এইটো তোমালোকৰ মানে এইটো ষ্টেজত, এইটো বয়সত এনজয় কৰা বয়স হয়, তোমালোকে ফুৰা খোৱা ধেমালি কৰা, বিন্দাছ থাকা, মানে এইটো কথাহে কয় খালি। তো মই এইটো ভিডিঅ'ৰ যোগেদি মানুহবোৰক এইটো ক'ব বিচাৰোঁ যে আপোনালোকে মানে যদি সেই তেনেকুৱা কিবা জ্ঞান দিয়ে মানুহক, তেতিয়া লগে লগে মানে সেইটো কথাও ক'ব যে ফিউচাৰটো তোমালোকে কেনেকৈ কি কৰিবা, ফিউচাৰত কি কৰিলে ভাল হ'ব, এই বস্তুবিলাকৰো অলপ নলেজটো দিব লাগে, হয়নে নহয়?